আপোনাৰ শৰীৰত এটা অংগ আৰু এটা অংগৰ লগত মিলাই সেই কাম কৰে। ফৰ এক্সাম্পল, কিডনীয়ে যিখিনি কাম কৰে সেইখিনি কাম যদি কিডনীয়ে নকৰে, আমি অসুবিধাটো কেৱল কিডনীত ৰৈ থাকিব বুলি ভাবোঁ নেকি? নহয়। কিডনীটো নাথাকে, সেই অসুবিধাটো গোটেই শৰীৰত পৰে। আৰু কিডনীত অসুবিধা হোৱাৰ লগে লগে লিভাৰে যিখিনি কাম কৰি থাকে সঘনাই, সেই কামখিনিতো অসুবিধা হয়। ঠিক একেদৰে লিভাৰৰ কিবা অসুবিধা হ'লে, লিভাৰৰ যিখিনি দায়িত্ব গাত সেইখিনি যদি মেনেজ নহয়, সেই এফেক্টটো কিডনীৰ ওপৰতো পৰে। এইটো আমি সঘনাই জানি থাকোঁ। তো এটা অংগ বেলেগ এটা অংগৰ লগত সঘনাই মিলাই সেই কাম কৰি আছে। ধৰক আমি ব্ৰেইনৰ ফাংচনটো চাইছোঁ। এতিয়া ব্ৰেইনৰ লগত আমাৰ হজম শক্তিৰ লগত ভাল এটা কানেকশ্যন আছে। আমাৰ যদি টোপনি ভাল নহয়, টোপনি যদি আমি আহিবই নোৱাৰোঁ, সেইটো ব্ৰেইনৰ সমস্যা। কিন্তু সেই সমস্যাৰ প্ৰতিক্ৰিয়াটো দেখা যাব আমাৰ হজমৰ ওপৰতো। যি খাদ্য আমি খাইছোঁ সেইখিনি হজম হৈ আছে নে নাই, সেইখিনিৰ প্ৰতিক্ৰিয়া আহিব ব্ৰেইনৰ পৰিৱেশৰ ওপৰত। আমি যদি ভাল স্লিপ এটা পাইছোঁ, ল'ব পাৰিছোঁ, তেতিয়া আমাৰ ডাইজেশ্যনখিনি বহুত উন্নতভাৱে হৈ যাব। আৰু যদি নহয়, তেতিয়াহ'লে কিন্তু ডাইজেশ্যন নহয়। গতিকে আমাৰ গোটেইখিনি অংগ যিমান দিন আমি জীয়াই থাকোঁ, গোটেইখিনি অংগ যদি আমি একদম সুস্থভাৱে জীৱনটো কটাই দিব ইচ্ছা কৰোঁ, তেতিয়াহ'লে গোটেইকেইটা অংগ প্ৰত্যংগক কেয়াৰ কৰাৰ দৰকাৰ। আৰু মই আপোনাৰ মাজত আছোঁ, ডক্টৰ আৰছাদ আলম খান। মই সময়ে সময়ে আপোনালোকক সাধাৰণ যিখিনি স্বাস্থ্যৰ টিপছ, যিখিনি আপোনালোকে জানিলে নিজৰ স্বাস্থ্য ৰক্ষা কৰিব পাৰিব, অন্যথা গোটেইখিনি অংগ প্ৰত্যংগ কেনেকৈ আমি সুস্থ ৰাখিব পাৰোঁ, যাতে কোনো এটা শৰীৰৰ অংশও যাতে আঘাতপ্ৰাপ্ত হৈ নাথাকে আৰু সেইটোৰ কাৰণত বেলেগ অংগ প্ৰভাৱিত নহয়। গোটেইখিনি সুস্থ থকাৰ ক্ষেত্ৰত চাহে ঔষধৰ দ্বাৰা হওক, নহ'লে লাইফষ্টাইলৰ দ্বাৰা হওক বা খাদ্য পৰিৱৰ্তনৰ দ্বাৰা হওক, মই সঘনাই আপোনালোকক গাইডেঞ্চ দি থাকিম। মোৰ লগত কানেক্টেড থাকিব আৰু যাতে আপোনালোকে স্বাস্থ্য বজাই ৰাখিব পাৰে।